প্ৰায় কথা এষাৰ শুনিবলৈ পোৱা যায় আয়ুৰ্বেদিক ঔষধ হয় কোনো সাইড এফেক্টস নহয় সকে কিন্তু আয়ুৰ্বেদিক ঔষধৰ যে কোনো সাইড এফেক্টস নাই বা আয়ুৰ্বেদিক ঔষধটো একো অপকাৰ নকৰিব তেনেকুৱা কতো কোৱা হোৱা নাই এয়াটো ঔষধৰ কথা এতিয়া যে আমি আহাৰ খাওঁ সেই খাদ্য বস্তু যদি আমি অনিয়মিতভাৱে খাওঁ বা অসময়ত খাওঁ বা পৰিমাণতকৈ বেছি খাওঁ তেতিয়া আহাৰেও আমাৰ অপকাৰ কৰে তাৰো সাইড এফেক্টস হয় নহয় জানো তেতিয়াহ'লে ঔষধটো অনিয়মিতভাৱে খালে বা বিনা চিকিৎসকৰ পৰামৰ্শত খালে তাৰ সাইড এফেক্টস হ'বও পাৰে কাৰণ আয়ুৰ্বেদিক ঔষধ খোৱাৰ নিয়ম আছে কিহৰ লগত খাব লাগিব কিমান মাত্ৰাত খাব লাগিব কোন কোন সময়ত খাব লাগিব আহাৰৰ আগত খাব লাগিব নে পিছত খাব লাগিব নে আহাৰৰ লগত খাব লাগিব তেনেকৈ বহুত ধৰণৰ নিয়ম আছে সেইকাৰণে আয়ুৰ্বেদিক ঔষধটো নিজৰ মতেৰে বা কোনবাই কিবা এটা ঔষধ খাই পেলাই ভাল পাইছে বা মোৰ পৰিয়ালৰ কোনোবা এজনে আমুকটো ঔষধ খাই আঁঠুৰ বিষ ভাল পাইছে ময়ো খাই চাওঁ মোৰ ওচৰ চুবুৰীয়াজনে আমুকটো ঔষধ খাই পেটৰ অসুখ ভাল পাইছে ময়ো খাই চাওঁ তেনেকৈ ভাবি পেলাই আয়ুৰ্বেদিক ঔষধ খালে সি আপোনাৰ শৰীৰত কাম নকৰিবও পাৰে বা কিবা ধৰণৰ অপকাৰো কৰিব পাৰে কাৰণ আয়ুৰ্বেদিকৰ মতে প্ৰত্যেকজন ব্যক্তি পৃথক কোনো দুজন ব্যক্তি একে নহয় সেইবাবে এজন আয়ুৰ্বেদিক চিকিৎসকে আপোনাৰ প্ৰকৃতি আপোনাৰ শৰীৰৰ গঠন আপোনাৰ বয়স আপোনাৰ বল আপুনি কোন ঠাইত নিবাসী লগতে আপোনাৰ শৰীৰত কি বিকৃতি হৈছে কি কাৰণত হৈছে এই সকলোখিনি চালি জাৰি চাই পেলাই আপোনাৰ ঔষধ নিৰ্ণয় কৰে আৰু লগতে আপোনাৰ আহাৰ বিহাৰো নিৰ্ণয় কৰে সেইকাৰণে যিকোনো শাৰীৰিক অসুবিধা যদি আপুনি পাই আছে নিশ্চয়কৈ এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শতহে আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰিব বিনা চিকিৎসকৰ পৰামৰ্শত আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰাটো কেতিয়াও উচিত নহয় ধন্যবাদ